ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ আজি হৈছে 30 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া খান মাহৰ 14 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব কৃষ্ণ দশমী তিথি তাৰ পিছতে কৃষ্ণ একাদশী আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ তাৰ পিছতে পুৱা বন্ধুসকল ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব বন্ধুসকল যুগ হ'ব বৃদ্ধি যুগ কৰণ হ'ব বনিষ্কৰণ আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি আজিৰ জন্মত বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নেৱাৰীগণ আজি বৰ্ণ ত্ৰিপদোষ আজিৰ সূৰ্যোদয় হ'ব 4:51 সূৰ্যাস্ত সময় হ'ব 6:07 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ৰাশিফল কিতানৰ প্ৰথম ৰাশিটোলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে মেঘ ৰাশিৰ লোকসকলৰ বাবে অধিক মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব আজি এই সময়খিনিত আপোনালোকে কৈছে যে এই দিনটোত বিশেষকৈ বহুত প্ৰত্যাশিত কিছুমান খবৰ পাব পাৰে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যিসমূহ যাত্ৰা আশা কৰাতকৈ সুখদায়ক আৰু অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহৰ এই সময়খিনিৰ পৰা আজিৰ দিনটোৰ পৰা আপোনালোকৰ মাজভাগৰ বিশেষকৈ শুভ বুলি প্ৰমাণিত হ'ব এই সময়খিনিত আপোনালোকৰ কষ্ট ফল পাব যদি আপুনি উচ্চ শিক্ষাৰ বাবে আপোনালোকে চেষ্টা কৰি আছিল তেন্তে বাটত আহি থকা যিবোৰ বাধা সেইখিনি দূৰ হ'ব পাৰে বিদেশত কেৰিয়াৰ বা ব্যৱসায়ৰ সন্দৰ্ভত আজিৰ দিনটো চলি থকাৰ যি প্ৰচেষ্টা সফল বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত কৈছে যে আপোনালোকৰ সন্তানৰ কিছু বৃহৎ সফলতাৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব গৃহিণীৰ বেছিভাগ সময় কৈছে যে ধৰ্মীয় কাম-কাজত কটাব শেষৰ ফালে বিশেষকৈ আপোনালোকৰ দিনটোৰ শেষৰ ফালে নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অনুকূল হ'ব পাৰিবাৰিক জীৱন আপোনালোকে ভালদৰে পাৰ কৰিব আজিৰ দিনটোত উৎসৱ বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব এজন আকাংক্ষিত ব্যক্তিয়ে অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে কাৰোবাৰ লগত বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব বৈবাহিক জীৱন সুখী হৈ থাকিব স্বাস্থ্যৰ স্বাভাৱিক হ'ব প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত আপোনালোকে ভগৱান শিৱক বেলপাত বা আপোনালোকে সমীপাত আপোনালোকে অৰ্পণ কৰি প্ৰতিদিনে শিৱ চালিচা পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলক কেৰিয়াৰ বা ব্যৱসায়ত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় হ'ব নিয়াত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব যদি আপুনি এজন কৰ্মৰত ব্যক্তি আৰু বিশেষকৈ দীৰ্ঘদিন ধৰি যদি আপোনালোকে কিবা এটা কৰিব বিচাৰিছে ব্যৱসায় হওক বা চাকৰিৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন বা কৰ্মৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল বিশেষকৈ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপুনি কৰাৰ যি প্ৰচেষ্টা সফল বুলি প্ৰমাণিত হ'ব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সিনিয়ৰ আৰু জুনিয়ৰ আপোনালোকৰ সকলোৰে পৰা আপোনালোকে সমৰ্থন পাব আপোনালোকৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে আপোনালোকৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভালদৰে প্ৰদৰ্শন কৰি আপুনি কৰ্মৰ ক্ষেত্ৰত সন্মান লাভ কৰিব মুঠৰ ওপৰত আপোনালোকৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে সৌভাগ্যৰ বৰষুণ হ'ব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি হয়তো ডাঙৰ চুক্তি পাব পাৰে ব্যৱসায়ত বেছি লোভ নকৰিব ব্যৱসায়ত আকাংক্ষিত লাভ আৰু সম্প্ৰসাৰণে আপোনালোকৰ খ্যাতি আৰু গৌৰৱ বৃদ্ধি কৰিব বুলি কৈছে চৰকাৰী কোনো সিদ্ধান্তৰ পৰা আপুনি সকাহৰ হুমুনিয়া কাহিব বুলি কৈছে সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব প্ৰেম জীৱনত অত্যন্ত শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ দৈনন্দিন জীৱনৰ কিছুমান আধৰুৱা কামখিনি পূৰণ হ'ব বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ আৱেগক বুজি পাব ব্যৱসায়িক ক্ষেত্ৰত তৎক্ষণাত কিছুমান পৰিৱৰ্তন কৰিলে সমস্যাৰ উদ্ভৱ হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কাহ চৰ্দি আৰু আপোনালোকৰ বিশেষকৈ ঋতুভিত্তিক ৰোগে কিছু অশান্তি দিব পাৰে গতিকে খোৱা বোৱাৰ হওক আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিকাৰ স্বৰূপে ৰীতি নীতি অনুসৰি দেৱী দুৰ্গাক আপোনালোকে পূজা কৰি প্ৰতিদিনে আপোনালোকে দুৰ্গা চালিচা আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব লগতে আজিৰ দিনটোত আপোনালোকে হনুমান চালিচা আপোনালোকে আবৃত্তি কৰিবলৈ একেবাৰে নাপাহৰিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে তেন্তে আজি আপোনালোকৰ সমাধান হ'ব পাৰে এই সময়ত
যিকোনো সিদ্ধান্ত মন দি লওক বুলি কৈছে। অন্যথা আবেগেৰে কঢ়িয়াই লৈ ফুৰি ক্ষতি কৰিব পাৰে। পেণ্ডিং পে'মেণ্ট বা আপোনালোকে পাবলগীয়া ধন পাব পাৰে বা কৰাৰ যিকোনো কামৰ আপুনি আজি অতি মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে। আজিৰ সময় অনুসৰি নিজৰ ভিতৰত পৰিৱৰ্তন আৰু পৰিপক্কতা আনিব পাৰিব। কেতিয়াবা ঠিক কৰি আপোনালোকৰ আজিৰ দিনটো দেখা পোৱা গৈছে যে আপোনালোকৰ খং আৰু হস্তক্ষেপ পৰিয়ালৰ সদস্যৰ বাবে অশান্তিৰ কাৰণ হৈ পৰিব পাৰে। সাৱধান হ'ব আৰু আনৰ কাম কাজত বেছি আগ্ৰহ নল'ব। ব্যক্তিগত যিকোনো সমস্যা আপোনালোকক আমনি কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে বৰ্তমান কামবোৰ সম্পূৰ্ণ কৰাৰ আৰু ভৱিষ্যতৰ পৰিকল্পনা পিছুৱাই ৰাখক। বৰ্তমান সময়ত বিপণন সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি অংশীদাৰ বা সহযোগীৰ পৰা সহায় লাভ কৰিব। আজি ক্লায়েণ্টৰ বাবে আপোনালোকক কৈছে যে চৰকাৰী চাকৰিত অসুবিধা আহিব পাৰে। আজিৰ স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। ইজনে সিজনৰ অনুভৱ বুজি পাব। বিপৰীত লিংগৰ বন্ধুৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখক বুলি কৈছে, কাৰণ ই আপোনালোকৰ প্ৰভাৱ ঘৰৰ সুখ আৰু শান্তিটো পৰিব পাৰে। আজি মানসিক আৰু চাপমুক্ত হৈ থাকিবৰ বাবে চেষ্টা কৰক। নেতিবাচক চিন্তা আপোনালোকক ফুলি উঠিবলৈ নিদিব, কাৰণ ইয়াৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশি, আজিৰ যিকোনো আকাংক্ষিত কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে। মানুহে আপোনালোকৰ ধাৰণাসমূহৰ সৈতে একমত হ'ব, যাৰ ফলত আপোনালোকৰ কাৰ্যকলাপসমূহ অধিক সংগঠিত হ'ব। আত্মচিন্তাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। ধ্যান ৰাখক, কেতিয়াবা অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতি আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে। ব্যক্তিগত কাম কাজৰ বাবে পাৰিবাৰিক বিষয়বোৰত আওকাণ কৰাটো উপযুক্ত নহয়। ধনৰ লগত জড়িত সিদ্ধান্তবোৰ চিন্তা কৰি লওক। আজি কৈছে যে ব্যৱসায়িক বিষয়ত বিত্তীয় সম্পৰ্কীয় কাম কাজত সাৱধান হওক বুলি কৈছে, আৰু সৰু ভুল এটা বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে আপোনালোকৰ ব্যৱসায় আন ব্যৱসায়তকৈ ভাল হ'ব। নিজৰ কাৰ্যালয়ত সমন্বয় বজাই ৰখাত কৰ্মৰত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজিৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কোনো বিবাদ হ'লে শান্তিপূৰ্ণভাৱে বৈবাহিক বিষয়বোৰ আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰক। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত দৈনন্দিন কাম কাজৰ বাবে প্ৰাচনতন্ত্ৰৰ কিছু দুৰ্বল থাকিব পাৰে আৰু সহজে হজম হোৱাৰ খাদ্য গ্ৰহণ কৰক বুলি কৈছে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব। বন্ধু বান্ধৱীসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ষ্টাডি ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। নিজৰ আধৰুৱা কামখিনি আজিৰ দিনটোত কেনেকৈ কমপ্লিট কৰিব পাৰে বা সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। খং নিয়ন্ত্ৰণ কৰক। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যশালী ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৱান সংখ্যাৰ হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সিংহ ৰাশি, আজিৰ বাহ্যিক যোগাযোগ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে। আপোনাৰ বাবে কিছুমান উপকাৰীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকৰ কৰ্মৰ ব্যৱস্থা আৰু আচৰণ দেখিও মানুহ আপ্লুত হ'ব আৰু ঘৰৰ আৰামত সময়ো ভালদৰে আপোনালোকে কটাব বুলি কৈছে। আজি যদি এই সময়ত আপুনি কোনো বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা আপোনালোকৰ কৰিছে, তেন্তে প্ৰথমতে ভালদৰে চিন্তা কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে যত্ন লোৱাটো আজিৰ দিনটোত প্ৰয়োজনীয়। নিজৰ কৃতিত্ব দেখুৱাব নালাগে। আজিৰ দিনটোৰ ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে নতুন কামত মনোনিৱেশ কৰক, কাৰণ ব্যৱসায়িক কাম কাজ এতিয়াৰ বাবে একে নাথাকিব, অৰ্থাৎ কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও কৈছে যে মাৰ্কেটত বা বজাৰত পৰিস্থিতিও স্বাভাৱিক হৈ থাকিব। নিয়োজিত লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটোৰ প্ৰয়োজন আছে। আজিৰ স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কবোৰ সৰু সৰু কথাবোৰৰ ওপৰত টেঙা হৈ পৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। বিপদজনক কামৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকক বুলি কৈছে, বা বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কন্যা ৰাশি, আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পৰিস্থিতি অনুকূল হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিছতো আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি অক্ষত অৱস্থাত থাকিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ গুৰুত্ব আৰু মনোনিৱেশ কৰিব। ঋণৰ ধন ঘূৰাই ল'বলৈ কৰাৰ যি প্ৰচেষ্টা আপোনালোকৰ সফল হ'ব বুলি কৈছে। ধ্যান ৰাখক, কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে চিন্তাৰ সমাধান
অৰ্থাৎ চিন্তাৰে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। কেতিয়াবা আপোনালোকৰ সন্দেহজনক আৰু মোহময়ী স্বভাৱটোৱে আপোনালোকৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায় ক্ষেত্ৰত দেখা পোৱা গৈছে যে যন্ত্ৰপাতি আৰু কাৰখানাৰ লগত জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত বা পৰিস্থিতি থাকিব বুলি কৈছে। আজি বিষয় আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। তেওঁলোকৰ সহায়ত আপুনি ডাঙৰ অৰ্ডাৰ পাব পাৰে। বিত্তীয় সম্পৰ্কৰ কামত অধিক গুৰুত্ব দিব লাগিব। আজি পৰিয়ালৰ সদস্যৰ সৈতে একেলগে কিছু সময় কটালে পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ তীব্ৰতা থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। এই সময়ত পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় বুলি কৈছে। আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে তাৰ সঠিক ৰূপৰেখাৰ তৈয়াৰ কৰক বুলি কৈছে। আজিৰ দিনটো ধনৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে। আপোনালোকৰ পৰিয়াল আৰু সমাজত প্ৰধান আপোনালোকৰ হৈ থাকিব। ধন সম্পৰ্কীয় ঋণ লেনদেন একেবাৰে নকৰিব। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত হ'লে ভাল নহ'ব বুলি কৈছে। আৰু নিজৰ বিবেচনা আৰু কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। সোনকালে খং উঠাৰ অভ্যাসটো আপোনালোকে ত্যাগ কৰক। আপোনালোকৰ কাৰ্যত প্ৰভাৱ পৰিব পাৰে। পুৰণি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ আনুষংগিক আপোনালোকৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। আজি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে পৰিকল্পনা কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আজিৰ নিয়োজিত লোকৰ কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক আৰু মানসিক চাপমুক্ত হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় অভাৱৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ প্ৰতি আপোনালোকে কোনো ধৰণৰ আগ্ৰহ নল'ব। স্বাস্থ্য সম্পৰ্কীয় সৰু সমস্যা থাকিব। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিলে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি। ইতিবাচক কথাবোৰ হ'ল যে আজি যদি আপুনি ক'ৰবাত টকা দিছে তেন্তে আপোনালোকে যদি আগত টকা দি থৈছে ক'ৰবাত সেই টকা ঘূৰাই পাব পাৰে। চেষ্টা কৰক। নিজৰ প্ৰাপ্য ধন আপোনালোকে পাব পাৰে। গ্ৰহৰ অৱস্থান অনুকূল হ'ব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কামত ইতিবাচক ফলাফল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে। অতি চিন্তাশীল সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ কাম কাজ ভালদৰে সংগঠিত হৈ থাকিব। আজি ঘনিষ্ঠ বন্ধু বা আত্মীয় কাম কাজৰ বিষয় ভালদৰে অজ্ঞান হৈ নাথাকিব বুলি কৈছে। পিঠিৰ পিছফালে আপোনালোকৰ বিৰুদ্ধে কিছুমান কাৰ্যকলাপ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগে, কাৰণ এতিয়াও বহুত কষ্টৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপোনালোকে সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰাখক। অতিকৈ প্ৰয়োজন আছে। কৰ্মচাৰীৰ সহযোগত আপোনালোকৰ কাম সম্পূৰ্ণ হৈ থাকিব। প্ৰতিযোগিতা হ'ব। এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনালোকক আমনি কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ আৱেগিক ঘনিষ্ঠতা বাঢ়িব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। যদি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে তেন্তে অসাৱধানতাৰ গ্ৰহণ নকৰিব আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বহু কাম আপোনালোকৰ আজিৰ দিনটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। গতিকে নিজৰ কথাৰ চিন্তা কৰক আৰু কেৱল নিজৰ কামত কাম কৰক বুলি কৈছে। আৰু এই সময়ত যিকোনো সযতনে লোৱাৰ সিদ্ধান্ত অদূৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। আজি এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। কিছুমান পুৰণি সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ঘনিষ্ঠৰ সম্পৰ্কতো স্বাৰ্থপৰ অনুভৱ এটা দেখা পোৱা যাব। ব্যৱসায়িক পৰিকল্পনা তৎক্ষণাত ৰূপায়ণ কৰক বুলি কৈছে। ইতিবাচক আপোনালোকৰ ফল দিব বুলি কৈছে বা প্ৰমাণিত হ'ব। কৰ্ম ব্যৱস্থাত উন্নত হ'ব আৰু অধিকাংশ কাম পদ্ধতিগতভাৱে কৰা হ'ব। নিয়োজিত লোকে পাব পাৰে বিশেষ অধিকাৰ। বৈবাহিক সম্পৰ্কত কথা বতৰা মধুৰতা ৰাখিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত আন কোনো ব্যক্তিৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। যদি আপোনালোকৰ বংশগত সমস্যা যেনে আপোনালোকৰ ডায়েবেটিছ, ৰক্তচাপ ইত্যাদি সমস্যা আছে তেনেহ'লে অসাৱধান নহ'ব। সঠিক পৰীক্ষা কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। মকৰ ৰাশি। আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি হঠাৎ আপোনালোকৰ বিশেষ উদ্দেশ্যৰ কিছু সমাধান হ'ব পাৰে। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। কিছুমান লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ঘৰৰ ৰূপান্তৰৰ সন্দৰ্ভতো পৰিকল্পনা কৰিব পাৰে।
আজি ধ্যান ৰাখিব ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পৰা কামৰ পৰা বিৰত থাকক কেতিয়াবা স্বেচ্ছাচাৰী আৰু অতি আত্মবিশ্বাসৰ বাবে প্ৰতাৰিত হ'ব পাৰে আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে আপোনালোকৰ বহু কাম সুচাৰুৰূপে সংগঠিত হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত জনসংযোগে আপোনালোকৰ বাবে ব্যৱসায় নতুন উৎসৰ সৃষ্টি কৰিব পাৰে গতিকে যিমান পাৰি আপোনালোকে মানুহৰ সৈতে যোগাযোগ ৰাখক পেণ্ডিং পেমেণ্টৰ বাবে আৰ্থিক সমস্যাৰ সমাধান হ'ব চৰকাৰী চাকৰিত নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে ট্ৰাই কৰক চেষ্টা কৰক আজিৰ জীৱনসংগীৰ সহায়ত পৰিয়ালৰ সঠিক শৃংখলা বজাই ৰাখিব পাৰিব অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহন সাৱধানে ব্যৱহাৰ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় আপোনালোকে লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ আপোনালোকৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ পৰিয়াল সম্পৰ্কীয় কিছু গুৰুত্ব বিষয়ত আপোনালোকে কথা বতৰা বা আলোচনা হ'ব পাৰে এই আলোচনাত আপোনালোকৰ উপস্থাপন কৰাৰ শক্তিশালী স্থিতিও আপোনালোকৰ বাবে সন্মান বৃদ্ধি কৰিব আপুনিও আপোনালোকৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সময় উলিয়াই জিৰণি আৰু মাজে আপোনালোকৰ সময় বিশেষকৈ আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰখাটো গুৰুত্বপূৰ্ণ আজি কোনো নতুন পৰিৱেশত বিশেষকৈ আত্মবিশ্বাস কমি যাবলৈ নিদিব আৰু ভাৰসাম্য ৰক্ষা কৰি থাকিব যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এতিয়াৰ বাবে পিছুৱাই দিয়ক ক্ষতি হ'ব পাৰে ভাই ভনীৰ লগত চলি থকা যিকোনো সম্পত্তি বা বিভাজন সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাৰ সমাধান হ'ব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ৰিয়েল এষ্টেটৰ লগত জড়িত লোকৰ বাবে এই সময় অতি উত্তম লাভজনক চুক্তি পাব খৰখেদাকৈ কাম কৰাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে আৰু সাৱধানে কাম কৰিব লাগিব কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আপুনি সময়মতে নিজৰ লক্ষ্যত উপনীত হ'ব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎকাৰ কৰা হ'ব কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰিব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষৰ বাবে বা জ্বৰৰ অনুভৱ হ'ব পাৰে স্বাস্থ্যৰ দুৰ্বলতা হ'ব পাৰে অসাৱধান নহ'ব থলুৱা বস্তুৰ চিকিৎসা উপযুক্ত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ মীন ৰাশিলৈ আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপুনি আপোনালোকৰ কিছুমান বিশেষ কামত সফলতা লাভ কৰিবলৈ ওলাইছে যাৰ বাবে আপোনালোকৰ মনটো সুখৰ আমেজত থাকিব নতুন মানুহৰ বা নতুন কামৰ পৰিকল্পনা কৰা হ'ব মানুহৰ লগত যোগাযোগ হ'ব আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আপুনি আপোনালোকৰ যোগাযোগৰ পৰাও সমৰ্থন পাব ধ্যান ৰাখিব মনোবল মজবুত ৰাখক কিছু বেয়া খবৰ পোৱাৰ বাবে মনটো বিচলিত হৈ থাকিব বুলি কৈছে বুজি নোপোৱাকৈ কোনো নতুন কাম আৰম্ভ নকৰিব বৰ্তমান সময়ত অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত সময় বৰ অনুকূল নহয় বুলি কৈছে ব্যৱসায়িক কাম কাজত আপোনালোকৰ গতি লাভ কৰিব বুলি কৈছে আপোনাৰ কৰ্মচাৰীৰ সহযোগত আপোনালোকৰ কামবোৰ কৰা হ'ব আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে পদোন্নতি আৰু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা থাকিব নিজৰ ইচ্ছামতে বন্ধু পোৱাৰ পিছত যুৱক যুৱতীসকল সুখী অনুভৱ কৰিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্য ভাল হ'ব কিন্তু নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কাৰণ নেতিবাচকতে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে গতিকে সাৱধান হ'ব সদায় পজিটিভ ভাবিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিব যদি আমাৰ চেনেলটোত আপোনালোকে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ পুনৰ ৰাশিফল ভিডিঅ'ত লগ পোৱাৰ আশাৰে